আপোনালোকে চাই আছে AIPL লাইভ 24/7 আচলতে এয়া কি পাৰ্কিং নে পদপথ ইয়াতে লিখা আছে ন' পাৰ্কিং ইয়াত গাড়ী ৰখোৱা নিষেধ যদিও আমি এই মতে দেখুৱাইছোঁ চাওক তাৰ পৰা একেবাৰে গোটেই মটৰ চাইকেল ইয়াতে ৰাখিছে এয়া আচলতে মিউনিচিপালিটিৰ অৱহেলা নে ট্ৰেফিক পুলিচৰ অৱহেলা আচলতে প্ৰকৃততে এয়া কি ৰাজপথ নে এয়া পাৰ্কিং আমি দেখুৱাইছোঁ AIPL লাইভ 24/7 যেহেতু ডাইনামিক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কৈ আহিছে যে সকলো ধৰণৰ পদপথ বা সকলো ধৰণৰ যান বাহনৰ এতিয়া যত্ন হয় তেনেহ'লে এয়া এখন মঙলদৈ মাজমজিয়া এখন বজাৰত এয়া আচলতে পাৰ্কিং প্লেচ নে এটা পদপথ লিখা আছে ইয়াতে ন' পাৰ্কিং কিন্তু আমি দেখিবলৈ পাইছোঁ বিভিন্ন ধৰণৰ যান বাহনেৰে ইয়াত ভৰ্তি হৈ আছে এয়া আচলতে এয়া পৌৰসভাৰ সমাহী নে গৃহ বিভাগৰ সমাহী তো আমি সবিশেষ জনাম ইয়াৰ পৰা আপোনালোকৰ কি সুবিধা অসুবিধা হৈছে হয় মানে ধৰি লওক আমি এতিয়া বজাৰ কৰিব হয়তো আমি গাঁৱৰ মানুহ না কাৰণ ইফালে আহিলে বাইকটো কেতিয়াবা ইয়াতে পূৰা ভৰ্তি হৈ থাকে আৰু এইবিলাক আছে ইমান লেতেৰা ইয়াতে ভৰি খোজ পৰে কিমান বেক্টেৰিয়া ভাইৰাছ জমা হৈ থাকে ইয়াতে তাৰপিছত আহোঁতে তাৰমানে অসুবিধা হয় ইফালৰ মানুহ ইফালে যায় দেই কেতিয়াবা তাৰপিছত ইফালৰ পৰাও আহে ৰাস্তা কিমান সৰু খুন্দা লাগি যায় তাৰপিছত ইফালেও যায় ইফালেও আহে বহুত অসুবিধা হয় মানে অহা যোৱাত এতিয়া ধৰি লওক আমাৰ নিচিনা শকত মানুহ হ'লেতো অলপ অসুবিধাই হয়নে নহয় সেনেকুৱা চিষ্টেমৰ অসুবিধা হয় আৰু ধন্যবাদ আপোনাৰ যিহেতু আপুনি দোকান এখন আছে আপোনাৰ আপুনি ইয়াৰ বিষয়ে কি ক'ব এইটো গেডাৰিংটো ইয়াতে নথকাটোৱে বিচাৰোঁ আমি গেডাৰিংটো ক্লিন হ'লে আমাৰ সকলোৰে সুবিধা হয় সেইখিনিয়ে বিচাৰোঁ আমি আপোনাৰ এখন দোকান আছে হয় হয় আৰু এই আগপথত আপোনালোকৰ কিবা অসুবিধা মানে কি ধৰক ইয়াতে আমাৰ একচুৱেলি পাব্লিকক দায় দি লাভ নাই আমাৰ দোকানীখিনিৰ বাইক বেছি থাকে ইয়াতে পাব্লিকে আহে 5 মিনিট 10 মিনিট থৈ গুচি যায় দুই এজন মানুহ নাহিলেওতো আমাৰ নহয় আৰু তাৰ উপৰি তাৰমানে আমাৰ মেইন প্ৰব্লেমটো হৈছে দোকানীখিনিৰ কাৰণে ইয়াতে দোকান থকাখিনিৰো আছে আৰু ভিতৰত দোকান থকাবিলাকেও ইয়াতে বাইক থৈ যায় আল্টিমেটলি ইয়াতে দোকানীখিনিৰ পাৰ্কিং হৈছে এইটো কিন্তু আমাৰ মতেদি আমাৰ কাষ্টমাৰ যিখিনি গ্ৰাহক সেইখিনি আহি 5-10 মিনিট থৈ কিনে কিবা এটা বস্তু কিনি গুচি যায় আমাৰ সেইটোত অসুবিধা হোৱা নাই এইটো থোৱাৰ কাৰণে তেওঁলোকে আহিছে সেইটোৱেতো কিন্তু আকৌ একেবাৰে যদি সোমাবও নিদিয়ে তেনেকুৱাতো আমাৰ নহয় পৌৰসভাই ইয়াৰ ব্যৱস্থা লোৱা নাই নেকি কিন্তু ইয়াতে লৈছে বহুতবাৰে লৈছে ট্ৰেফিক আহে ইয়াৰ পৰা ন' পাৰ্কিংটো উঠাই দিয়ে আকৌ থয় তেনেকৈ চলি আছে আৰু আপোনাৰ 4-5 বাৰ বন্ধও হৈছে তাৰপিছত এনেকৈ চলিয়ে আছে এনেকৈ আছে আপোনাৰ ঠিক আছে যিহেতু মই ইতিমধ্যে গম পাইছোঁ যে ইয়াতে যিবিলাক মটৰ চাইকেল বা বাইক দেখিছোঁ সৰহসংখ্যক ইয়াতে দোকানীবিলাকৰ বুলিয়ে কৈছে তো আপুনি এই ক্ষেত্ৰত কি ক'ব দোকানীবিলাকৰ আমি নাৰাখোঁ বাৰু দোকানী যদি চেকিং কৰে দোকানীবিলাকৰে বেছি ওলাব আৰু ইয়াত বাইক ৰখাৰ কাৰণে বহুত অসুবিধা হৈছে আৰু মেইন কথা ইয়াৰ দোকানীবিলাকৰ ছাপৰ্ট নাই মই অকলে বহুতবাৰ দিছোঁ ফেচবুকতো পোষ্ট দিছিলোঁ ইয়াৰ আগত যিজন মানে ভাল অফিচাৰ এজন আছিল জনে গকুল ডেকা তেওঁ থাকোঁতে কিন্তু বহুত মানে ভাল হৈছিলে তেওঁক মানে কিবা চক্ৰান্ত কৰি কিবা তেওঁক বদলি কৰিলে কিন্তু তাৰ পিছৰ পৰা গোটেই খেলি মেলি মঙলদৈ আকৌ তেওঁৰ যেতিয়া চাকৰি কৰি আছিল যে বৰ ধুনীয়া ডিচিপ্লিনত আছিল এনেকুৱা আছিল এতিয়া ভিতৰত যদি জুই লাগে বজাৰৰ ভিতৰত যদি জুই লাগে তেতিয়াহ'লে এইবিলাক আগতে ভাঙি পেলোৱাৰ পিছতহে আপোনাৰ গাড়ীৰ ভিতৰত সোমাব পাৰিব বা কাৰোবাৰ যদি এম্বুলেঞ্চৰ যদি দৰকাৰ হয় কিবা বেমাৰী আহি নিব লগা হয় তাৰ ব্যৱস্থা নাই উপায় নাই এই ক্ষেত্ৰত পৌৰসভাৰতো একো একশ্যনে লোৱা নাই কোনোৱে একশ্যন লোৱা নাই প্ৰশাসনৰো একশ্যন নাই গোটেই মঙলদৈ টাউনখনে দেখিছে আপুনি সিফালে এটা দোকান দিছে ছাইডত আৰু ইফালে আপোনাৰ ইয়াতে চব বাইক পাৰ্কিং কৰিব দিছে এটা সুন্দৰ কথা কৈছে যদি ইয়াতে অকস্মাতে কিবা অগ্নিসংযোগ ঘটে তেতিয়াহ'লে পটককৈ গাড়ী এখন সোমাই আহিবলৈ বহুত সন্মুখীন হ'ব বহুত সময় লাগিব বা কাৰোবাৰ যদি কিবা এটা এক্সিডেণ্ট হয় বেমাৰ হয় যদি 108 মতা হয় ইয়াত গাড়ীখন সোমাবলৈ বহুত সময় ল'ব তেওঁ এটা খুব ভাল কথা কৈছে এয়া এটা বিশৃংখল সৃষ্টি হৈছে আৰু আমি প্ৰশাসনক কওঁ যে ইয়াৰ পৰা যাতে সোনকালে এই সমাধান কৰে যিহেতু এইটো এটা ৰাজপথ এইটো এটা পথ যিহেতু এটা বাইলেন আৰু পথটো খুব ঠেক তাৰ মাজতে এয়া গাড়ীৰে গোটেই যান বাহনেৰে গোটেই মানে এটা বিশৃংখল পৰিস্থিতি সৃষ্টি কৰিছে মানুহসকল অহাৰ অসুবিধাৰ সন্মুখীন হয়
বা তেওঁ এটা খুব সুন্দৰ কথা ক'লে, যিহেতু যদি ইয়াতে অগ্নিসংযোগ ঘটে তেতিয়াহ'লে হয়তো বহুত সময় লাগিব, সেই মানে হেৰি কৰিবলৈ বহুত সময় লাগিব। পাৰ্কিঙক এইদৰে কৰি অহা অবৈধ পাৰ্কিঙৰ বিষয়ে জানিও পৌৰসভাই কিয় ব্যৱস্থা লোৱা নাই সেয়া এক ডাঙৰ প্ৰশ্ন। ৰাইজে স্থানীয় বিধায়কজনৰ অকমন্যতাৰ ক্ষোভ প্ৰকাশ কৰে তথা ইয়াৰ স্থায়ী সমাধানৰ বাবে চৰকাৰক দাবী জনাইছে।